নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম ডিগ্ৰী অফ কম্পেৰিজনৰ বিষয়ে। ডিগ্ৰীনো কি, ই কেই প্ৰকাৰৰ, কি এটা ডিগ্ৰীৰ সেন্টেন্সক আন এটা ডিগ্ৰীৰ সেন্টেন্সলৈ কেনেদৰে কনভাৰ্ট কৰিব পাৰি, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি খুব সহজভাৱে বুজি ল'ম। মই আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিগ্ৰী মানে হৈছে তুলনা, অৰ্থাৎ যিবোৰ এডজেক্টিভ আছে এই এডজেক্টিভসমূহক যেতিয়া বিভিন্ন পাৰ্চনৰ ক্ষেত্ৰত তুলনা কৰা হয় তেতিয়া কি হয়, ই ডিগ্ৰীলৈ কনভাৰ্ট হয়। ডিগ্ৰী তিনি প্ৰকাৰৰ: নাম্বাৰ 1 পজিটিভ ডিগ্ৰী, নাম্বাৰ 2 কম্পাৰেটিভ ডিগ্ৰী আৰু নাম্বাৰ 3 সুপাৰলেটিভ ডিগ্ৰী। এতিয়া প্ৰতিটো ডিগ্ৰীৰ ষ্ট্ৰাকচাৰ কিন্তু বেলেগ বেলেগ, বাক্যৰ গঠন বেলেগ বেলেগ। এতিয়া এই বাক্যৰ গঠনবিলাক আমি জানি ল'ম। নাম্বাৰ 1 পজিটিভ ডিগ্ৰী, পজিটিভ ডিগ্ৰীৰ ষ্ট্ৰাকচাৰত কি থাকিব? প্ৰথমতে থাকে নো আদাৰ, তাৰপিছত থাকে ক্লাছ নাউন, ক্লাছ নাউন মানে হৈছে শ্ৰেণীবাচক বিশেষ্য, তাৰপিছত থাকিব প্লেচ অৰ্থাৎ স্থান, তাৰপিছতে আহে ইজ এজ, তাৰপিছত যিটো ডিগ্ৰী বুজোৱা শব্দ এইটো পজিটিভ ফৰ্মত থাকিব, পজিটিভ ডিগ্ৰী, তাৰপিছত আহিব এজ, তাৰপিছত লাষ্টত নাউন বা প্ৰনাউন, ইয়াত নাম বা সৰ্বনাম পদ থাকিব পাৰে। এতিয়া ঠিক তেনেকুৱাকৈ যিটো কম্পাৰেটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰীৰ ষ্ট্ৰাকচাৰত প্ৰথমতে থাকিব নাউন বা প্ৰনাউন। পজিটিভত আছিল একেবাৰে শেষৰ ফালে নাউন বা প্ৰনাউন, কম্পাৰেটিভত কি থাকিব? প্ৰথমতে কিন্তু নাউন বা প্ৰনাউন থাকিব, তাৰপিছত আহিব ইজ, তাৰপিছত যিটো ডিগ্ৰী আছে পজিটিভ ডিগ্ৰীৰ যিটো কম্পাৰেটিভ থাকিব সেই কম্পাৰেটিভ ডিগ্ৰীটো ইয়াত লিখিব লাগিব, তাৰপিছতে আহিব দেন এনি আদাৰ, তাৰপিছত ক্লাছ নাউন, তাৰপিছত প্লেচ। আকৌ যেতিয়া আমি সুপাৰলেটিভ ডিগ্ৰীৰ গঠন চাম তেতিয়া আমি কি পাম? প্ৰথমতে একে নাউন প্ৰনাউন থাকিব কম্পাৰেটিভ ডিগ্ৰীৰ নিচিনাকৈ, তাৰপিছত আহিব ইজ দা, তাৰপিছত সুপাৰলেটিভ ডিগ্ৰী, তাৰপিছত ক্লাছ নাউন, তাৰপিছত প্লেচ। এতিয়া কথা হ'ল এই যে ডিগ্ৰীৰ তিনিটা ডিগ্ৰীৰ তিনিটা ষ্ট্ৰাকচাৰ আমাৰতো ইমান সহজে মনত নাথাকে। এই ষ্ট্ৰাকচাৰকেইটা দেখিলে আমাৰ কিন্তু মনত নাথাকে। সহজভাৱে মনত ৰখাৰ উপায় হৈছে যে এটা সেন্টেন্সক যদি আমি তিনিওটা ডিগ্ৰীৰ ষ্ট্ৰাকচাৰত মুখস্থ কৰি থৈ দিওঁ তেতিয়াহ'লে আমাৰ একেবাৰে সহজভাৱে মনত ৰৈ যাব যে পজিটিভ ডিগ্ৰীৰ ষ্ট্ৰাকচাৰ কেনেকুৱা, বা কম্পাৰেটিভ ডিগ্ৰীৰ ষ্ট্ৰাকচাৰ কেনেকুৱা, বা সুপাৰলেটিভ ডিগ্ৰীৰ ষ্ট্ৰাকচাৰ কেনেকুৱা। এতিয়া আমি উদাহৰণৰ সৈতে ধুনীয়াকৈ বুজি ল'ম। মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ধুনীয়াকৈ বুজি পাব আপোনালোকে, আৰু গোটেই লাইভৰ কাৰণে মনত ৰৈ যাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। এতিয়া আমি প্ৰথমতে এটা উদাহৰণ লৈছোঁ, নো আদাৰ। এতিয়া প্ৰথমতে কি থাকে? নো আদাৰ। ধৰি ল'লোঁ নো আদাৰ আমি লিখিলোঁ, নো আদাৰ। তাৰপিছত ক্লাছ নাউন, আমি ক্লাছ নাউন শ্ৰেণীবাচক বিশেষ্য বয় ল'লোঁ, নো আদাৰ বয়। তাৰপিছত প্লেচ, ইন আৱাৰ স্কুল, নো আদাৰ বয় ইন আৱাৰ স্কুল। তাৰপিছত আহিল ইজ এজ, নো আদাৰ বয় ইন আৱাৰ স্কুল ইজ এজ। তাৰপিছত ছাপ'জ আমি গুড লিখিলোঁ, পজিটিভ ডিগ্ৰী গুড, গুড। তাৰপিছত আহিল এজ, তাৰপিছত আমি ইয়াত নামো দিব পাৰোঁ বা কোনো এটা প্ৰনাউনো দিব পাৰোঁ। ধৰি ল'লোঁ আমি হি দি দিলোঁ, হি, এজ হি। নো আদাৰ বয় ইন আৱাৰ স্কুল ইজ এজ গুড এজ হি। ঠিক তেনেকুৱাকৈ আমি আৰু এটা উদাহৰণ লৈছোঁ, নো আদাৰ, নো আদাৰ, নো আদাৰ ৰিভাৰ, নো আদাৰ ৰিভাৰ ইন আছাম, প্লেচটো আহিল ইন আছাম, নো আদাৰ ৰিভাৰ ইন আছাম। তাৰপিছত আহিল ইজ এজ বিগ এজ দ্য ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ। এতিয়া আমি দুটা পজিটিভ ডিগ্ৰীৰ সেন্টেন্স লৈ ল'লোঁ। এতিয়া এই দুটা সেন্টেন্সত কি আছে? ছাপ'জ আমি প্ৰথমতে চালোঁ যে নো আদাৰ, ইয়াত কি আছে? নো আদাৰ আছে, প্ৰথমতে নো আদাৰ আছে। আপুনি এই সেন্টেন্সটো যদি মুখস্থ কৰি লয় তিনিওটা ডিগ্ৰী তেতিয়াহ'লে আপোনাৰ খুব সহজে ষ্ট্ৰাকচাৰকেইটা মনত ৰৈ যাব। এতিয়া প্ৰথমতে আছে নো আদাৰ, তাৰপিছত বয়টো হ'ল ক্লাছ নাউন, তাৰপিছত ইন আৱাৰ স্কুল, প্লেচ, ইজ এজ, তাৰপিছত গুড পজিটিভ ডিগ্ৰী এজ, তাৰপিছত হিটো হ'ল এটা প্ৰনাউন। বি নম্বৰত পাইছোঁ, প্ৰথমতে আমি কি লিখিছোঁ? নো আদাৰ, তাৰপিছত ৰিভাৰটো হ'ল ক্লাছ নাউন শ্ৰেণীবাচক বিশেষ্য, ইন আছামটো প্লেচ, ইজ এজ, তাৰপিছত বিগটো হ'ল পজিটিভ ডিগ্ৰী এজ, তাৰপিছত দ্য ব্ৰহ্মপুত্ৰটো এটা নাউন। ইয়াত প্ৰনাউন আছিল, ইয়াত নাউন। এতিয়া এই সেন্টেন্সটোক যেতিয়া, এই দুটা সেন্টেন্সক যেতিয়া আমি কম্পাৰেটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিম তেতিয়া আমি কি কৰিব লাগিব?
আমি প্ৰথমতে নাউন প্ৰনাউন লিখিব লাগে ইয়াতে নাউন প্ৰনাউন ক'ত আছিল শেষৰ পিনে আছিল এই সেন্টেন্সটো নো আদাৰ বয় ইন আৱাৰ স্কুল ইজ এজ গুড এজ হি ইয়াত প্ৰনাউন আছে হি আমি প্ৰথমতে কি লিখিম এতিয়া প্ৰথম লিখিম হি হিৰ পিছত কি আহিব ইজ তাৰ পিছত কম্পাৰেটিভ ডিগ্ৰী ইয়াত ডিগ্ৰী কি আছিল পজিটিভ ডিগ্ৰী গুড আছিল গুডৰ কম্পাৰেটিভ কি হ'ব বেটাৰ গুড বেটাৰ আমি এই যি ডিগ্ৰী বুজোৱা ৱৰ্ডৰ যিখন লিষ্ট এই লিষ্টখন ইয়াৰ পিছতে আমি দি আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক ধুনীয়াকৈ বুজি পাব এটা হি ইজ বেটাৰ তাৰ পিছত কি আহিব দেন এনি আদাৰ ষ্ট্ৰাকচাৰ মতে কি আহিব দেন এনি আদাৰ তাৰ পিছত আহিব এতিয়া ক্লাছ নাউন এতিয়া কি ক্লাছ নাউন আছিল ইয়াত বয় দেন এনি আদাৰ বয় তাৰ পিছত প্লেচ আহিব ইন আৱাৰ স্কুল হৈ গ'ল এটো হি ইজ বেটাৰ দেন এনি আদাৰ বয় ইন আৱাৰ স্কুল তেনেকুৱাকৈ আমি সেকেন্ড বাক্যটো যদি সেকেন্ড সেন্টেন্সটো যদি আমি কম্পাৰেটিভ ডিগ্ৰীত লিখো প্ৰথমতে কি লিখিব লাগিব নো আদাৰ ৰিভাৰ ইন আসাম ইজ এজ বিগ এজ দা ব্ৰহ্মপুত্ৰ আমি প্ৰথমতে কি লিখিব লাগিব নাউন বা প্ৰনাউন প্ৰথমতে লিখিব লাগিব ষ্ট্ৰাকচাৰ মতে ইয়াত নাউন কি আছিল দা ব্ৰহ্মপুত্ৰ আমি প্ৰথমতে লিখিম দা ব্ৰহ্মপুত্ৰ তাৰ পিছত আহিল ইজ দা ব্ৰহ্মপুত্ৰ ইজ তাৰ পিছত পজিটিভ ডিগ্ৰী বিগ আছে কম্পাৰেটিভত কি হ'ব বিগাৰ দা ব্ৰহ্মপুত্ৰ ইজ বিগাৰ দেন এনি আদাৰ ক্লাছ নাউন ৰিভাৰ তাৰ পিছত প্লেচ ইন আসাম এটো কম্পাৰেটিভ ডিগ্ৰী হৈ গ'ল এতিয়া যদি আমি এই সেন্টেন্স দুটাকে যদি সুপাৰলেটিভ ডিগ্ৰীত লিখো তেতিয়া হলে কি হ'ব প্ৰথমতে নাউন প্ৰনাউন আছে গতিকে আমি নাউন প্ৰনাউন প্ৰথমতে লিখিম ইয়াত প্ৰনাউন হি আছে আমি হি লিখিম হি তাৰ পিছত কি আছে ইজ দাৰ পিছত সুপাৰলেটিভ ডিগ্ৰী ইয়াত কি আছে ডিগ্ৰী বেটাৰৰ সুপাৰলেটিভ কি হ'ব বেষ্ট হি ইজ দা বেষ্ট তাৰ পিছত ক্লাছ নাউন বয় তাৰ পিছত প্লেচ ইন আৱাৰ স্কুল Next sentence to the Brahmaputra is bigger than any other river in Assam. Etu ki hobo the Brahmaputra is the biggest. The Brahmaputra is the biggest river in Assam. এতিয়া কথা হল এই যে আমি স্ট্রাকচার কেইটা পাইছো এনে স্ট্রাকচার হিসাবে আমার মনত নাথাকিব কিন্তু আপুনি এটা বাক্য এটা সেন্টেন্স যদি তিনিওটা স্ট্রাকচারত মুখস্থ কৰি থৈ দিয়ে তেতিয়া হলে আপোনাৰ খুব ধুনিয়াকৈ এটো মনত ৰৈ যাব সাপোজ আমি প্ৰথমটো যদি মুখস্থ কৰো এনেকে নো আদাৰ বয় ইন আৱাৰ স্কুল ইজ এজ গুড এজ হি আমি প্ৰথমতে নো আদাৰ পাইছো যে নো আদাৰ তাৰপিছত বয় মানে এটো ক্লাছ নাউন তাৰপিছত ইন আৱাৰ স্কুল মানে এটো এটা প্লেস ইজ এজ স্ট্রাকচার মতে আহি গল তাৰ গুড পজিটিভ ডিগ্ৰী এজ হি pronoun এই সেন্টেন্সটো ইয়াত আমাৰ কি পাইছো হি ইজ বেটাৰ দেন এনি আদাৰ বয় ইন আৱাৰ স্কুল ইয়াত হি pronoun প্ৰথমতে আছে ইজ তাৰ পিছত বেটাৰ কম্পাৰেটিভ ডিগ্ৰী তাৰ পিছত দেন এনি আদাৰ স্ট্রাকচাৰ মতে আহিল তাৰ পিছত বয় ক্লাছ নাউন ইন আৱাৰ স্কুল প্লেস আকৌ এই সেন্টেন্সটো আমি সুপাৰলেটিভ ডিগ্ৰীত কি পাম প্ৰথমতে যেনে হিটো এটা pronoun তাৰ পিছত আহিল স্ট্রাকচাৰ মতে ইজ দা তাৰ পিছত বেস্ট সুপাৰলেটিভ ডিগ্ৰী বয় ক্লাছ নাউন ইন আৱাৰ স্কুল এটো প্লেস এতিয়া আমি স্ট্রাকচার কেইটা যদিও আমাৰ মনত নাথাকে কিন্তু এটা সেন্টেন্সক যদি আমি তিনিটা স্ট্রাকচাৰত যদি মুখস্থ কৰি থওঁ তেতিয়া হলে আমাৰ কিন্তু স্ট্রাকচাৰটোৱে মনত ৰৈ যাব যেনে নো আদাৰ বয় ইন আৱাৰ স্কুল is as good as he is better than any other boy in our school he is the best boy আমি পজিটিভ ডিগ্ৰী সেন্টেন্সক কিদৰে কম্পাৰেটিভ ডিগ্ৰী লৈ বা সুপাৰলেটিভ ডিগ্ৰী লৈ কনভাৰ্ট কৰিব পাৰি সেই বিষয়ে আমি বুজি ললো এতিয়া পজিটিভ ডিগ্ৰী বুজোৱা ওয়াৰ্ড বিলাকক কিদৰে কম্পাৰেটিভ ডিগ্ৰী বুজোৱা বা সুপাৰলেটিভ ডিগ্ৰী বুজোৱা ওয়াৰ্ড লৈ কনভাৰ্ট কৰিব পাৰি সেই বিষয়ে আমি জানি লম সাধাৰণতে কি হয় যিবোৰ ওয়াৰ্ডৰ সিলেবল এটা থাকে তেনেকুৱা ওয়াৰ্ডক যদি কম্পাৰেটিভ ডিগ্ৰী কৰা হয় তেতিয়া হলে কি যোগ দিব লাগে ই আৰ যোগ দি কম্পাৰেটিভ কৰা হয় আৰু সুপাৰলেটিভৰ ক্ষেত্ৰত কি যোগ দিব লাগে ই এস টি যোগ দিলে সুপাৰলেটিভ হৈ যায় অৰ্থাৎ পজিটিভ ডিগ্ৰীটো যদি ওয়ান সিলেবল ওয়ার্ড হয় এটা সিলেবল থকা শব্দ হয় তেতিয়া হলে তাৰ লগত ই আৰ যোগ দিলে কম্পাৰেটিভ ডিগ্ৰী গঠন হয় আৰু ই এস টি যোগ দিলে
সুপাৰলেটিভ ডিগ্ৰী গঠন হয় এতিয়া স্মল শব্দটোত এতিয়া ইআৰ যোগ দিয়াৰ লগে লগে কি হৈছে স্মলাৰ হৈছে কম্পাৰেটিভ ডিগ্ৰী হৈছে আৰু স্মলেষ্ট ইএসটি যোগ দিয়াৰ লগে লগে কি হৈছে সুপাৰলেটিভ ডিগ্ৰী স্মলেষ্ট হৈ গৈছে ঠিক তেনেকুৱাকৈ লাৰ্জ লাৰ্জাৰ লাৰ্জেষ্ট cold colder coldest brave braver bravest heavy heavier heaviest high higher highest deep deeper deepest tall taller tallest short shorter shortest old older বা elder oldest বা eldest young younger youngest bright brighter brightest fast faster fastest lovely lovelier loveliest আৰু আন কিছুমান ওয়ার্ড আছে যিবোৰ ওয়ার্ডৰ যেতিয়া আমি কম্পারেটিভ ডিগ্ৰী গঠন কৰিম আমি ঠিকই ইয়াৰ যোগ দিম ইয়াৰ যোগ দিলেও কিন্তু কি হৈ যায় শেষৰ আখৰটো ডাবল আহি যায় যেনেকৈ বিগ বিগাৰ ইয়াত জি ডাবল আহি গৈছে ইয়াত সিঙ্গল আছিল ইয়াত কিন্তু জি ডাবল আহি গৈছে আকৌ ইএসটি যেতিয়া যোগ দিম সুপাৰলেটিভত তেতিয়াও কিন্তু ডাবলে আহি গৈছে ইয়াতো বিগ বিগাৰ বিগেষ্ট ঠিক তেনেকৈ থিন থিনাৰ থিনেষ্ট ডাবল এন আহিছে আকৌ কিছুমান ওয়ার্ড কি হয় তাৰ ৰূপটো সলনি হয় যেনে গুড আমি গুডাৰ লিখা নাই গুড বেটাৰ বেস্ট হৈছে ওয়েল বেটাৰ বেস্ট ব্যাড ওর্স ওর্স্ট আৰু যিবোৰ ওয়ার্ডৰ সিলেবল এটাতকৈ বেছি থাকে তেনেকুৱা ওয়ার্ডক যেতিয়া আমি পজিটিভৰ পৰা কম্পাৰেটিভ বা সুপাৰলেটিভলৈ পৰিৱৰ্তন কৰিম তেতিয়া কি কৰা হয় তেনেকুৱা ওয়ার্ডৰ শেষত আমি ইআৰ বা ইএসটি যোগ কৰি কম্পাৰেটিভ সুপাৰলেটিভ কৰিব নোৱাৰো তেনেকুৱা ওয়ার্ডৰ আগত কি কৰিব লাগে মোৰ আৰু কম্পাৰেটিভত মোৰ আৰু সুপাৰলেটিভত মোস্ট লিখি তাক কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰা যেনে বিউটিফুল মোৰ বিউটিফুল মোস্ট বিউটিফুল ইয়াত বিউটিফুলত বহুত কেইটা সিলেবল আছে বিউটিফুল তিনিটা সিলেবল আছে গতিকে ইয়াত কি বহিছে মোৰ আৰু সুপাৰলেটিভত মোস্ট শব্দটোৰ আগত মোস্ট বহিছে বিউটিফুল মোৰ বিউটিফুল মোস্ট বিউটিফুল হ্যান্ডসাম মোৰ হ্যান্ডসাম মোস্ট হ্যান্ডসাম ইয়াতো ডাবল সিলেবল আছে হ্যান্ডসাম 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 গতিকে ইয়াত কি বহিছে মোৰ আৰু মোস্ট বহিছে ডিফিকাল্ট ডিফিকাল্টটো কি হৈছে ডিফিকাল্ট মোৰ ডিফিকাল্ট মোস্ট ডিফিকাল্ট তাৰপিছত মেনি মোৰ মোস্ট মাছ মোৰ মোস্ট লিটল লেছ লিষ্ট ফিউ ফিউৱাৰ ফিউৱেষ্ট আগলি আগলিয়াৰ আগলিয়েষ্ট হট হটাৰ হটেষ্ট আৰু এনেকুৱা বহুত ওয়ার্ড আছে যিবোৰ ওয়ার্ডে পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী বুজায় কেতিয়াবা আকৌ এনেকুৱা কিছুমান সেন্টেন্সক কম্পাৰেটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিবলৈ দিয়ে যিবোৰ পজিটিভ ডিগ্ৰীৰ আৰম্ভণি নোৱাদাৰেৰে নহয় তেনেকুৱা সেন্টেন্সত কি থাকে প্ৰথমতে নাউন প্ৰনাউন থাকে পজিটিভ ডিগ্ৰী তাৰপিছত ইজ নট এজ থাকে তাৰপিছত পজিটিভ ডিগ্ৰী বুজোৱা ওয়ার্ড তাৰপিছত এজ তাৰপিছত নাউন প্ৰনাউন থাকে এটা উদাহৰণ স্বৰূপে আমি পাম যে সিলভাৰ ইজ নট এজ ভ্যালুয়েবল এজ গোল্ড ইয়াত সিলভাৰটো এটা নাউন তাৰপিছত আহিল ষ্ট্ৰাকচাৰ মতে ইজ নট এজ তাৰপিছত ভ্যালুয়েবল পজিটিভ ডিগ্ৰী তাৰপিছত এজ তাৰপিছত নাউন প্ৰনাউন এটা এই সেন্টেন্সটো যেতিয়া আমি কম্পাৰেটিভলৈ পৰিৱৰ্তন কৰিম তেতিয়া প্ৰথমতে কি কৰিব লাগিব শেষৰ পিনে থকা যে নাউন বা প্ৰনাউন এইটোক আমি প্ৰথমতে লিখিব লাগিব উদাহৰণ স্বৰূপে গোল্ড এই নাউনটো আমি প্ৰথমতে লিখিছো তাৰপিছত ইয়াত কি আহিব ইজ আহিল ষ্ট্ৰাকচাৰ মতে তাৰপিছত সি ডিগ্ৰী অৰ্থাৎ ভ্যালুয়েবলৰ কম্পাৰেটিভ ডিগ্ৰী কি হ'ব মোৰ ভ্যালুয়েবল গোল্ড ইজ মোৰ ভ্যালুয়েবল তাৰপিছত দেন তাৰপিছত প্ৰথম যেটো নাউন বা প্ৰনাউন থাকে হেতু পিছফালে লিখি দিলে এটো কম্পাৰেটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন হৈ যাব কেতিয়াবা আকৌ কম্পাৰেটিভৰ পৰা পজিটিভ কৰিব দিয়ে সাপোজ এনেকৈ যদি দিয়ে থাকে গোল্ড ইজ মোৰ ভ্যালুয়েবল দেন সিলভাৰ তেতিয়া আমি লিখিব লাগিব সিলভাৰ ইজ নট এজ ভ্যালুয়েবল এজ গোল্ড তাৰপিছত বি নম্বৰ উদাহৰণ পাইছো যে সি ইজ নট এজ টল এজ হার ব্রাদার তাইৰ ভাগৰ সমান ওখ নহয় এই বাক্যটো যেতিয়া আমি কম্পাৰেটিভ ডিগ্ৰীত লিখিম প্ৰথমতে কি কৰিম শেষৰ পিনে থকা নাউন বা প্ৰনাউনটো আমি প্ৰথমতে লিখিম হার ব্রাদার তাৰপিছত কি আহিব ইজ তাৰপিছত তল আছে ইয়াত কি হ'ব তলাৰ হার ব্রাদার ইজ তলাৰ দেন সি আজিৰ ভিডিওত আমি এইখিনি শিকিলো পৰৱৰ্তী অন্য ভিডিওত আপোনালোক আটাইকে লগ পাম আজিৰ ভিডিওটো চাই কেনে পালে কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিব ধন্যবাদ জয় আই অসম